বদৰুদ্দিন আজমলৰ লক্ষ্য সংখ্যালঘু মহিলাক স্বাৱলম্বী কৰা, ভিক্ষা খোজা নাইকিয়া কৰা। বিন্দাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলৰ বিশেষ পদক্ষেপ সমষ্টিটোৰ ধৰ্মীয় সংখ্যালঘু মহিলাক আৰ্থিকভাৱে সবলীকৰণ কৰাৰ উদ্দেশ্যেৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। নীলবাগানৰ হাজী আজমল আলী প্ৰেক্ষাগৃহত কেইবাশ মহিলাৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। মহিলাসকলক কেনেকৈ স্বাৱলম্বী কৰিব বিতংভাৱে বুজাই দিয়ে বিধায়ক আজমলে। বিন্দাকান্দি সমষ্টিৰ 4খন জিলা পৰিষদত 4টা চিলাই কেন্দ্ৰ স্থাপন হ'ব। এই কেন্দ্ৰ 4টাত মহিলাসকলক উচ্চ পৰ্যায়ৰ চিলাই কামৰ প্ৰশিক্ষণ দিয়া হ'ব। চিলাই কামত মহিলাসকল পাৰ্গত হৈ কাপোৰ প্ৰস্তুত কৰিব। এই কাপোৰৰ ব্ৰেণ্ড নাম থাকিব আৰু এই কাপোৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশতো বিক্ৰীৰ ব্যৱস্থা কৰিব। সংখ্যালঘু মহিলাৰ মাজত ভিক্ষা খোজাৰ মানসিকতাৰ অৱসান ঘটাব বিচাৰিছে আজমলে। এই পদক্ষেপক লৈ বদৰুদ্দিন আজমলে কয়, মই ইলেকশ্যনৰ পিছত এটাই ৱাদা কৰিছিলোঁ, সমষ্টিৰ পৰা 5 বছৰৰ ভিতৰে ভিক মাংগি ভিকাৰী শেষ কৰি দিম ইনশাআল্লাহ। সবক আমি স্বাৱলম্বী কৰিম, সবে কাম কৰিব, মজদুৰি কৰিব, চিলাই মেচিন হোক টাইম টু টাইম প্ৰগ্ৰামটো চেঞ্জ কৰিব। 4টা জিলা পৰিষদত 500টা চিলাই মেচিন দি 500জন মহিলাক আমি কাম শিকাই তাৰপিছত এই প্ৰডাকশ্যনটো বজাৰত কেনেকৈ বিক্ৰী কৰিব লাগে পেকিং কৰিম, আমি এটা নাম দিম, ব্ৰাণ্ড নেম দিম। এইটোৰ পিছত এইটোৰ পৰা এই মহিলাসকলৰ নিজৰ ভাইগিনাই গৈ বজাৰত বিক্ৰী কৰিব, তাত ভাতিজা আছে বজাৰত গৈ বিক্ৰী কৰিব, তেওঁ নিজে জোৱান মহিলা আছে বজাৰত গৈ বিক্ৰী কৰিব। আজি চেলছ গাৰ্ল পুৰা দুনিয়াত থাকে, এক ঘৰৰ পৰা 3জনে 4জনে 5জনে কমচে কম আৱৰ্জন কৰিব পাৰিব। বদৰুদ্দিন আজমলৰ এই পদক্ষেপক আদৰণি জনাইছে মহিলাসকলেও। বিন্দাকান্দি সমষ্টিৰ সন্মানীয় বিধায়ক মৌলানা বদৰুদ্দিন আজমল চাহাবে আমাৰ মহিলাসকলক বিশেষকৈ স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত যিটো প্ৰচেষ্টা হাতত লৈছে সেইটো শলাগ ল'বলগীয়া। আৰু সেই মৰ্মে আজি তেখেতে যিসকল চিলাই কামত উদ্যোগী সেই মহিলাসকলক ইয়াত আমন্ত্ৰণ কৰি অনা হৈছে আৰু তেখেতসকলক কিছুমান কথা অহা দিনত কেনেকুৱা এই প্ৰজেক্ট আৰম্ভ কৰা হ'ব, কিদৰে হ'ব এই বিষয়ত তেখেতসকলৰ লগত আলোচনা কৰা হৈছে। এইটো নিঃসন্দেহে অত্যন্ত ভাল এটা প্ৰজেক্ট বুলি মই ভাবোঁ, কাৰণ আমাৰ মহিলাসকল যদি আৰ্থিকভাৱে স্বাৱলম্বী নহয় তেতিয়াহ'লে আমাৰ এই সমাজখন আগুৱাই গৈছে বুলি আমি ক'ব নোৱাৰোঁ। প্ৰথম পৰ্যায়ত এই কামৰ জৰিয়তে বিন্দাকান্দি সমষ্টিৰ 500 মহিলাক স্বাৱলম্বী কৰাৰ লক্ষ্য লৈছে আজমলে। আজমলৰ এই আঁচনিত সন্তোষ প্ৰকাশ কৰিছে সমষ্টিবাসীয়ে। দবকাৰ পৰা কফিল উদ্দিন বৰভূঞাৰ ৰিপৰ্ট, অসম লাইভ 24।